ৰাজ্যৰ আন প্ৰান্তৰ দৰে জামুগুৰিহাটতো চলিছে ৰঙালী কাদৰাৰ প্ৰস্তুতি। আখৰাত ব্যস্ত হৈ পৰিছে জামুগুৰিহাটৰ লুইতপৰীয়া বিহু হুঁচৰি দল। অঞ্চলটোৰ প্ৰায় ২৫ গৰাকী চেমনীয়া যুৱকৰ লগতে যুৱতী এতিয়া আহতৰ দলত আখৰাত ব্যস্ত। বিহু হুঁচৰিৰ আখৰাৰ অন্তত দলটোৱে বিহুৰ বতৰত অসমৰ বিভিন্ন প্ৰান্তত প্ৰদৰ্শন কৰিব বিহু হুঁচৰি। লুইতপৰীয়া বিহু দলটোৰ নেতৃত্বত আছে বিহুৱা চানু শইকীয়া, কণ্ঠশিল্পী তথা বিহুৱা ঋতুস্মিন ভূঞাৰ লগতে মৃদুল লহকৰ। বছৰমান পুৰণা আমাৰ লুইতপৰীয়া বিহুৱা দল আছিলে। সেই লুইতপৰীয়া বিহুৱা দলৰ ঐতিহ্য আমি বজাই ৰাখিবলৈ চেষ্টা কৰিছোঁ। বিগত প্ৰায় 4 বছৰমান আমাৰ লুইতপৰীয়া বিহুৱা দল আচলতে আমি কৰিব পৰা হোৱা নাছিলে, কিয়নো আমাৰ বিভিন্ন কৰ্মব্যস্ততাৰ কাৰণে। কিন্তু যিহেতু বিহু আমাৰ হিয়াৰ আৱেগ হয়, আমি বিহুক পুনৰ জীয়াই তুলিবলৈ লুইতপৰীয়া বিহুৱা দলক প্ৰচেষ্টা কৰি যোৱা বছৰত আমি লুইতপৰীয়া বিহুৱা দলক পুনৰ স্থাপন কৰিলোঁ। আমি আশা কৰিছোঁ আমাক লুইতপৰীয়া বিহুৱা দলক ৰাইজে এই বৰ্ষতো ভালদৰে আদৰি ল'ব। পুনৰ গুৱাহাটীত হিট এণ্ড ৰানৰ ঘটনা। ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাত নিহত এজন। গড়চুকত অচিনাক্ত বাহনৰ খুন্দাত নিহত এজন পথচাৰী। দ্ৰুতবেগী ট্ৰাকে লোকজনক মহতিয়াই থৈ যোৱাৰ সন্দেহ। খানাপাৰা অভিমুখী পথত সংঘটিত হয় এই দুৰ্ঘটনা। আৰক্ষীয়ে মৃতদেহ প্ৰেৰণ কৰে হস্পিটেললৈ। কিলাৰ হাইৱে খ্যাত গুৱাহাটীৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ইটোৰ পিছত সিটো শিহৰণকাৰী দুৰ্ঘটনা ঘটি আছে। মহানগৰীত STFৰ অভিযানত জব্দ বুজন পৰিমাণৰ ড্ৰাগছ। মিজোৰামৰ পৰা গুৱাহাটীমুখী বাছত জব্দ হ'ল ড্ৰাগছ। ISBTত ৰখাই থোৱা আছিল সেই বাছখন। ড্ৰাগছসহ গ্ৰেপ্তাৰ 4জন অভিযুক্তক। জব্দকৃত ড্ৰাগছখিনিৰ মূল্য প্ৰায় 4 কোটি টকা। এয়া ড্ৰাগছ জব্দ হৈছে 4 কোটি টকা মূল্যৰ। গুৱাহাটীৰ ISBTত STFে অভিযান চলাইছিল। সেই অভিযানতে এই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ হৈছে। মিজোৰামৰ পৰা গুৱাহাটীমুখী বাছত এই ড্ৰাগছবোৰ জব্দ হৈছে। ISBTত ৰখাই থোৱা আছিল সেই বাছখন। 4 অভিযুক্তও গ্ৰেপ্তাৰ হৈছে ড্ৰাগছৰ সৈতে। এই ড্ৰাগছখিনিৰ মূল্য প্ৰায় 4 কোটি টকা। আৰু ইমান বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰক লৈ স্বাভাৱিকতেই চাঞ্চল্যৰো সৃষ্টি হৈছে। বিহুৰ অনুষ্ঠানত গুৱাহাটীৰ পৰিবহণ বিষয়া। নৃত্য গীতৰ জৰিয়তে পথ সুৰক্ষাৰ সজাগতা অভিযান পৰিবহণ বিষয়াৰ। পথ দুৰ্ঘটনা ৰোধ কৰিবলৈ ব্যতিক্ৰমী আহ্বান পৰিবহণ বিষয়াগৰাকীৰ। সকলোকে আহ্বান জনালে যাতে বিহুৰ বতৰত নতুন উদ্যমেৰে পথত সচেতনতা গঢ়ি তোলে। পৰিবহণ বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া গৌতম দাসৰ নেতৃত্বত এই বিশেষ প্ৰচেষ্টা। হেঙেৰাবাৰী সাৰ্বজনীন বিহু সমিতিৰ উদ্যোগত এক সাংস্কৃতিক অনুষ্ঠানৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি সমূহ অসমবাসীলৈ আহ্বান জনালে পৰিবহণ বিষয়াগৰাকীয়ে, যাতে সকলোৱে পথ সজাগতাৰ ওপৰত গুৰুত্ব দিয়ে। গৌতম দাসে উদ্বোধন কৰে এই সাংস্কৃতিক অনুষ্ঠানৰ মঞ্চ। অনুষ্ঠানত কেইবাগৰাকীও স্থানীয় শিশু শিল্পীয়ে নৃত্য পৰিৱেশন কৰে। গৌতম দাসৰ লগতে মুখ্য অতিথি হিচাপে উপস্থিত থাকে অভিনেতা সত্যেন্দ্ৰ শৰ্মা।
আচলতে এই বিহুটো এটা সাধাৰণ অন্যান্য বিহুৰ লগত নিমিলে। এইকাৰণে চ'ততে এই বিহু সদায় প্ৰত্যেক বছৰতে চ'ত মাহত এই বিহু অনুষ্ঠিত হয়। ইয়াৰ উদ্দেশ্যটো হৈছে তেওঁলোকে যে আমি আমাৰ বাপতিৰ শাওণ আগন্তুক বহাগ বিহু ৰঙালী বিহু আৰু লগতে অসমীয়া জাতিৰ নতুন বৰ্ষটো আদৰিবৰ কাৰণে এই বিহুখন তেওঁলোকে প্ৰত্যেক বছৰে আজি উদ্যোক্তাসকলে অনুষ্ঠিত কৰি আহে। আজি মোক ইয়াত এই সাংস্কৃতিক সন্ধিয়া মুকলি কৰাৰ লগতে আগন্তুক দিনবিলাকত এই সময়ত যাতে আমাৰ উৎসৱৰ বতৰত আনন্দ উল্লাসৰ মাজত কোনো ধৰণৰ একোটা পথ দুৰ্ঘটনাই পথ দুৰ্ঘটনাৰ মানুহৰ মৃত্যুৰ বাতৰিয়ে আমাৰ বাপতিৰ শাওণ ৰঙালী বিহুটোৰ যিটো ৰঙৰ আনন্দ, যিটো আনন্দটো উৎসৱটো বিষাদলৈ পৰিণত নহয়, তাৰ নিমিত্তে তেওঁলোকে এটা মোক অনুষ্ঠান কৰিবৰ কাৰণে নিমন্ত্ৰণ জনাইছে। আমিও বিহুৰ লগত সংগতি ৰাখি পথ সুৰক্ষাৰ বাণীৰে বিহুৰ লগত যদি খুৱাই এটা বিহু আমি পৰিৱেশন কৰাৰ কাৰণে মনস্থ কৰি ৰাইজৰ মাজত যাতে আমাৰ পথ সুৰক্ষাৰ বাণীৰ মাজেদি বিহুটো পালিত কৰক আৰু পথত যিবিলাক আমাৰ নীতি নিয়ম, এই নীতি নিয়মখিনিও যাতে মানি চলিব পাৰে, তাৰ কাৰণে হৃদয়ংগম কৰিবৰ কাৰণে আচলতে আমি আজি অনুষ্ঠান পৰিৱেশনৰ কাৰণে অসম চৰকাৰ পৰিবহণ বিভাগৰ ফালৰ পৰা গুৱাহাটী মহানগৰ পৰিবহণ বিভাগৰ কাৰ্যালয়ৰ সমূহ বিষয়া কৰ্মচাৰী আমি সৈতে আজি ইয়াত আহি এই অনুষ্ঠান পৰিৱেশনৰ কাৰণে আহিছোঁ। সোণাপুৰত আছুৰ বিহু আদৰণি উৎসৱ ঢোল পেপাৰ মাতেৰে মুখৰিত সোণাপুৰ ক্ষুদ্ৰ ক্ৰীড়াংগন। সোণাপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু আন্তঃ সোণাপুৰ শাখা ছাত্ৰ সন্থাৰ সহযোগত বিগত 28 মাৰ্চৰ পৰা 15 দিনীয়া বিহু কৰ্মশালাৰ যি আয়োজন কৰা হৈছিল সেয়া সামৰণি পৰে। শুকুৰবাৰে বিহু কৰ্মশালাৰ সামৰণিৰ দিনা ৰঙালী বিহু আদৰণি উৎসৱ হিচাপে আয়োজন কৰা হয় এই বিশেষ অনুষ্ঠান। কেইবা শতাধিক নাচনীৰ গিৰিপনিত মুখৰ হ'ল সোণাপুৰ ক্ষুদ্ৰ ক্ৰীড়াংগন। আমাৰ বিহুৰ প্ৰতি আকৰ্ষিত হয় আৰু আমাৰ যে সংস্কৃতি সেয়া যেন বজাই ৰাখিব পাৰে তাৰে উদ্দেশ্য আমি হাতত ৰাখি 2012 চনৰ পৰা আমি এনেদৰে বিহু নাচৰ কৰ্মশালা আয়োজন কৰি আহিছোঁ আৰু অনাগত দিনতো এনেদৰে বিহু নাচৰ কৰ্মশালা আয়োজন কৰি অসমৰ নৱপ্ৰজন্মক বিহুৰ প্ৰতি আকৰ্ষিত কৰাৰ আমি মানসিকতা কৰিছোঁ। গতিকে আপোনালোকৰ মাধ্যমেৰে আমি সমূহ অসমবাসী ৰাইজক আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু অসমৰ নৱপ্ৰজন্মই যি বিহুৰ প্ৰতি যি আকৰ্ষিত হৈছে সকলোকে যেন আশীৰ্বাদ দিয়ে, সকলোৱে আমাৰ এই অনুষ্ঠানটো সুচাৰুৰূপে চলাত যেন সহায় কৰে। বিহুৰ প্ৰাক্ষণত ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মহানগৰীৰ আজৰাতো থকা প্ৰসন্নলাল বৰুৱা সংগীত মহাবিদ্যালয়ৰ উদ্যোগত বিহু কৰ্মশালাৰ আয়োজন কৰা হয়। 10 দিনীয়া বিহু নাচ, ঢোল পেঁপা আৰু ঢোল বাদনৰ কৰ্মশালা শুকুৰবাৰে সামৰণি পৰে। প্ৰসন্নলাল বৰুৱা সংগীত মহাবিদ্যালয়ৰ বিহু নাচ কৰ্মশালাত প্ৰশিক্ষক হিচাপে থাকে উত্তম ডেকা, ৰাজু বৰুৱা আৰু দীপা ডেকা। মুখ্য অতিথি হিচাপে থাকে অভিশ্ৰুতি বেজবৰুৱা আৰু হিমাপ্ৰীতি পাটোৱাৰী।
চন্দ্ৰপুৰৰ কলং নৈত এক শোকাবহ ঘটনা সংঘটিত হৈছে। কলঙত সন্ধানহীন একেটা পৰিয়ালৰে 3জন নৈত গা ধুবলৈ গৈ 2 কন্যাসহ মাতৃ সন্ধানহীন হৈছে। 2 কন্যাসহ নিখোজ গোলাপী দেৱী। কলঙত নিখোজ পংকিতা কুমাৰী, নীলাক্ষী কুমাৰী। প্ৰথম অৱস্থাত নৈত উটি গৈছিল পংকিতা কুমাৰী। পংকিতাক উদ্ধাৰৰ বাবে নামিছিল মাতৃ আৰু জ্যেষ্ঠ ভগ্নী। পংকিতাক উদ্ধাৰ কৰিবলৈ যোৱাৰ সময়তেই অঘটন সংঘটিত হয়। চন্দ্ৰপুৰৰ পাৱাৰ হাউচত এই ঘটনা সংঘটিত হৈছে। চন্দ্ৰপুৰৰ কলং নৈত শোকাবহ ঘটনা। কলঙত সন্ধানহীন একেটা পৰিয়ালৰে 3জন নৈত গা ধুবলৈ গৈ 2 কন্যাসহ মাতৃ সন্ধানহীন। 2 কন্যাসহ নিখোজ গোলাপী দেৱী। কলঙত নিখোজ পংকিতা কুমাৰী, নীলাক্ষী কুমাৰীও। প্ৰথম অৱস্থাত নৈত উটি গৈছিল পংকিতা কুমাৰী আৰু পংকিতাক উদ্ধাৰৰ বাবে নামিছিল মাতৃ আৰু জ্যেষ্ঠ ভগ্নী। পংকিতাক উদ্ধাৰ কৰিবলৈ যোৱাৰ সময়তেই অঘটন সংঘটিত হয়। চন্দ্ৰপুৰৰ পাৱাৰ হাউচত এই ঘটনা সংঘটিত হয়। আমাৰ সাংবাদিক অজয় আছে ফোন লাইনত। অজয়, এই মুহূৰ্তত কি নতুন খবৰ আছে? নিশ্চয়কৈ শনিবাৰে পুৱাই এক শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে চন্দ্ৰপুৰৰ কলং নৈত। এজনকৈ এঘৰৰ 3গৰাকীকৈ লোক যি কলং নৈত পৰি নিখোজ হোৱাৰ এই মুহূৰ্তলৈকে খবৰ আছে। আৰু ঘটনাস্থলীত লগে লগে স্থানীয় লোকৰ খবৰৰ ভিত্তিত প্ৰাগজ্যোতিষপুৰ আৰক্ষী থানা, পানীখাইটি আৰক্ষীৰ লোক আহি উপস্থিত হৈছে যদিও SDRFৰ লোক বা যি উদ্ধাৰকাৰী দল এই মুহূৰ্তলৈকে আহি উপস্থিত হোৱা নাই কাৰণে তেওঁলোকে উদ্ধাৰ অভিযান চলাব পৰা নাই। কিন্তু ইয়াত এটা কথা উল্লেখ কৰিবলৈ, যদিও SDRF বা NDRF বাহিনীৰ লোক তাত উদ্ধাৰ অভিযান অহা নাই কাৰণে চলোৱা নাই, কিন্তু স্থানীয় যি লোকসকল আছে তেওঁলোকে কিন্তু যিমান দূৰ সম্ভৱ নদীৰ মাজত তেওঁলোকে নামি গৈছে। তেওঁলোকে কিন্তু সেই উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। কিন্তু এই মুহূৰ্তলৈকে যি 2 কন্যাসহ যি মাতৃ নিখোজ হৈছিল গা ধুবলৈ গৈ, তেওঁলোকৰ কিন্তু উদ্ধাৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই। আৰু ক'ব লাগিব যে যি কলং নৈত তেওঁলোকে ৰাতিপুৱাৰ ভাগত গা ধুবলৈ আহিছিল, কিন্তু একাংশ লোকে কৈছিল তেওঁলোকে কাপোৰ ধুবলৈ আহিছিল। আৰু তেনেতে প্ৰথমতে যি সৰু কন্যা পংকিতা কুমাৰী তেওঁ নদীত পৰি যোৱাত জ্যেষ্ঠ ভগ্নী তেওঁৰ নীলাক্ষী কুমাৰীয়ে তেওঁক ধৰিবলৈ যায় আৰু সেই সময়তে তেওঁ নিখোজ হয়। আৰু লগে লগে মাতৃয়ে তেওঁলোক 2গৰাকীকে বচাবলৈ যায়, 3গৰাকী সন্ধানহীন হৈ আছে। জয়ন্ত, ধন্যবাদ উৎপল। শ্ৰীভূমিৰ 43খন বিদ্যালয়লৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰা হৈছে। শুকুৰবাৰে ঘোষণা হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে শ্ৰীভূমি জিলাৰ ফলাফল বেয়া। জিলাখনত উত্তীৰ্ণৰ হাৰ মাত্ৰ 47.96%। 30%ৰ তলত উত্তীৰ্ণৰ হাৰ থকা বিদ্যালয়সমূহলৈ বিদ্যালয়সমূহৰ পৰিদৰ্শকে কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে। 3 দিনৰ ভিতৰত উত্তৰ দিয়াৰ নিৰ্দেশ দি বিদ্যালয় পৰিদৰ্শকে বিদ্যালয়সমূহলৈ এই জাননী প্ৰেৰণ কৰিছে। আনফালে মহানগৰীৰ 5খন চৰকাৰী বিদ্যালয়লৈও কাৰণ দৰ্শোৱাৰ জাননী। বিদ্যালয়সমূহৰ পৰিদৰ্শকে জাৰি কৰিলে জাননী। SSLC পৰীক্ষাত 5খন বিদ্যালয়ৰ ফলাফল শোচনীয়। 25%ৰ তলত উত্তীৰ্ণৰ হাৰ হোৱাৰ বাবে কাৰণ দৰ্শোৱাৰ জাননী দিয়া হৈছে। বৰসজাই হাইস্কুল, মালিগাঁও হাইস্কুল, NPME হাইস্কুল, পিলিংকাটা হাইস্কুল আৰু দিছপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ কাৰণ দৰ্শোৱাৰ জাননী। পঞ্চায়ত নিৰ্বাচনৰ বাবে 2 আৰু 7 মেত স্থানীয় বন্ধ ঘোষণা কৰা হৈছে। 2 মেত 14খন বিদ্যালয়ত 2 মেত 14খন জিলাত স্থানীয় বন্ধ আৰু 14খন জিলাত 2 মেত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ। এয়া হৈছে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ, যাৰ বাবে এই 14খন জিলাত স্থানীয় বন্ধ ঘোষণা কৰা হৈছে। আনফালে দ্বিতীয় পৰ্যায়ৰ যি ভোটগ্ৰহণ হ'ব 7 মেত, সেই 7 মেত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে 13খন জিলাত স্থানীয় বন্ধ ঘোষণা কৰা হৈছে। মুঠতে প্ৰথম পৰ্যায় আৰু দ্বিতীয় পৰ্যায়ৰ যি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব, প্ৰথম পৰ্যায়ৰ 2 মেত 14খন জিলাত স্থানীয় বন্ধ ঘোষণা কৰা হৈছে আৰু দ্বিতীয় পৰ্যায়ৰ 7 মেত 13খন জিলাত স্থানীয় বন্ধ ঘোষণা কৰা হৈছে। এয়া আছিল আজিৰ লাইভ আৱাৰ। নমস্কাৰ।